হাই এভৰিৱান, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এপ্লিক ৱৰ্ক কৰা এযোৰ চাদৰ মেখেলা। প্ৰথমতে মই এনেকৈ ফুলটো আঁকি লৈছোঁ আৰু এই ফুলপাহৰ সহায়তে মই গোটেই কাপোৰযোৰত এপ্লিক কৰিম। প্ৰথমতে কাপোৰযোৰ মই বাতৰি কাগজ পাৰি মেলি লৈছোঁ। ইয়াৰ পাছতে এপাহ এপাহকৈ এপ্লিক লগাই লৈছোঁ। তাৰপাছত 3D আউটলাইনৰ সহায়ত কিনাৰৰ ডিজাইনবিলাক কৰিছোঁ। এই ডিজাইনটো খুব চিম্পুল হয় আৰু সকলোৱে কৰিব পৰা এটা ডিজাইন হয়। যিবিলাকে নতুনকৈ শিকিছে সেইসকলেও এনেকৈ প্ৰথমতে কৰি চাব পাৰে। চাদৰখনৰ ছাইডৰ লগতে মই মাজভাগতো অকণমান ফুল কৰি দিছোঁ, যাতে চাদৰখন দেখিবলৈ খুব ধুনীয়া হয়। তাৰ বাবে মাজতো কৰি দিছোঁ। আৰু এইফালে মই য়েল্ল' কালাৰৰ এপ্লিক দি দিছোঁ মাজত। আৰু আউটলাইনৰ সলনি আপোনালোকে ফেব্ৰিক ব্যৱহাৰ কৰিও বিভিন্ন ধৰণৰ ডিজাইন দিব পাৰে, তেনেকৈও ভাল লাগে। ফুলবিলাকৰ মাজে মাজে মই দুখিলা এখিলা পাত আঁকি থৈছোঁ। পাছত ইয়াতে ফেব্ৰিক ৱৰ্ক কৰি দিম। আপোনালোকে বিভিন্ন ধৰণৰ ডিজাইন এনেকৈ ৰাখি থ'ব পাৰে ফেব্ৰিক কৰিবলৈ। আৰু কাপোৰযোৰ প্ৰায় হৈয়ে গৈছে, আৰু আপোনালোকে কাপোৰযোৰ এনেকৈও ৰাখিব পাৰে বা 3D আউটলাইনাৰ ব্যৱহাৰ কৰা ঠাইখিনিত পাতৰ নিচিনা ডিজাইনো দিব পাৰে। মই ছবিখনত দেখাৰ দৰে ডিজাইন কৰিম, কিন্তু এতিয়া এনেকৈ থৈ দিছোঁ। এনেকৈ খুব সহজতে ঘৰতে এপ্লিক ৱৰ্ক বা ফেব্ৰিক আদি কৰি চাদৰ মেখেলা খুব ধুনীয়া বনাব পাৰে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ।